নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত এডমিশ্যন প্ৰক্ৰিয়াক লৈ পেলাই কিছুমান কথা আলোচনা কৰিম। যিহেতু কাইলৈ আপোনালোকৰ প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাব, কিদৰে আপোনালোকে মেৰিট লিষ্টখন চাব পাৰিব আৰু মেৰিট লিষ্টত নাম আহিলে আপোনালোকে কিদৰে এডমিশ্যন ল'বগৈ লাগিব, অনলাইন কিবা কৰিব লাগিব নেকি নে কলেজত গৈ অফলাইন এডমিশ্যন ল'বগৈ লাগিব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি এতিয়ালৈকে কৰা নাই। যদি ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হয় তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। ঠিক আছে, প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অপেন কৰি লওক। সমৰ্থ এডমিশ্যন পৰ্টেল দেখিছে আপোনালোকে। অলৰেডি মই কেইবাটাও ভিডিঅ' বনাই দি ৰাখিছোঁ সমৰ্থ এডমিশ্যন পৰ্টেল ৰিলেটেড। যদি আপোনালোকে ইউনিক আই ডি বনাব খোজে তাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, ABC ID ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰে। প্ৰথমতে আপোনালোকে টাইম লাইনখন মই দেখুৱাই দিছোঁ। টাইম লাইনত কি কি কোৱা হৈছে মই গোটেইখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। স্পট এডমিশ্যন কি হয়, মেৰিট লিষ্টত নাম আহিলে কিদৰে এডমিশ্যন ল'বগৈ লাগিব, গোটেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম। দেখিছে মডিফাই টাইমলাইন, যিহেতু টাইমলাইনখন 3বাৰমান সলনি কৰা হৈছে সেইবাবে মডিফাই টাইমলাইন বুলি লিখা আছে। ডেটসমূহ দিয়া হৈছে। অলৰেডি আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন আৰু কাৰেকশ্যন উইণ্ড' এইখিনি ক্ল'জ হৈছে। অলৰেডি আপোনালোকৰ সেইখিনি হৈ গৈছে। বৰ্তমান আপোনালোকৰ 8 তাৰিখৰ পৰা 18 জুনলৈকে অৰ্থাৎ আপোনালোকৰ আজিলৈকে একাডেমিক স্কেনিং হ'ব। HCI অৰ্থাৎ হায়াৰ এডুকেশ্যন ইনষ্টিটিউটে আপোনালোকৰ একাডেমিক স্কেনিং কৰিব। যদি কিবা ডকুমেণ্টত খেলি মেলি দেখে বা যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকৰ ৰিআপলোড কৰিবলৈ কোৱা হ'ব। 19 জুন অৰ্থাৎ অহা কাইলৈ আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব। প্ৰথম যিখন মেৰিট লিষ্ট আছে সেইখন প্ৰকাশ পাব। কিদৰে চাব পাৰিব সেইটো দেখুৱাই দিছোঁ। সমৰ্থ ৱেবছাইটটো দেখিছে আপোনালোকে, তাতে ওপৰত এটা অপশ্যন দেখিবলৈ পাব মেৰিট লিষ্ট বুলি। মেৰিট লিষ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰাই মেৰিট লিষ্টখন চাব পাৰিব। সকলো কলেজৰ বেলেগ বেলেগকৈ নাহে, আপোনালোকৰ এই ৱেবছাইটটোৰ পৰাই সকলো কলেজৰ আপোনালোকে চাব পাৰিব। কলেজৰ নিজৰ ৱেবছাইটত দিয়া থাকিব যদিও আপোনালোকে সমৰ্থ ৱেবছাইটৰ পৰাও সকলো কলেজৰ মেৰিট লিষ্টখিনি চাব পাৰিব। প্ৰথমতে ইনষ্টিটিউট নেমত আপোনালোকে ইউনিভাৰ্চিটিখন চিলেক্ট কৰিব। তাৰপৰা কলেজ নেমত আপোনালোকে কলেজ নেমটো আপোনালোকে টাইপ কৰি দিব, দেখিছে। তাৰপাছত প্ৰগ্ৰেমত আপুনি কোনটো প্ৰগ্ৰেমত আবেদন কৰিছিলে, BA কোনটো প্ৰগ্ৰেমত আপোনালোকে আবেদন কৰিছিলে, ফেকাল্টি কি দিছিলে, এইখিনি আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপুনি যোনটো প্ৰগ্ৰেমত আবেদন কৰিছিলে সেই প্ৰগ্ৰেমটো ইয়াৰ পৰা চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ এটা লিংক জেনেৰেট হ'ব বা আপোনালোকৰ এটা PDF জেনেৰেট হ'ব। সেই PDFটো ডাউনলোড কৰি পেলাই আপোনালোকে মেৰিট লিষ্টখন চাব পাৰিব। প্ৰগ্ৰেম চিলেকশ্যন হৈ গৈছে। তাৰপাছত আপোনাৰ লিংকটো ছাইডত এটা লিংক জেনেৰেট হ'ব। সেই লিংকটোত গৈ পেলাই আপোনালোকে চাব পাৰিব। বৰ্তমানলৈকে লিংকটো এক্টিভ হোৱা নাই, যিহেতু কাইলৈ আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। কাইলৈ আপোনালোকৰ পাছবেলালৈ চাগে মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। যেতিয়াই প্ৰকাশ পায় লগালগ মই এটা ভিডিঅ' বনাই দি দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যদি আপোনালোক লগালগ ভিডিঅ'টো চাওঁ বুলি ভাবে, যদি আপোনালোক লগালগ ভিডিঅ'টো লাভ কৰোঁ যদি ভাবে। ঠিক আছে, তাৰপিছত আপোনালোকৰ 19 জুনত দেখিছে প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু 19 তাৰিখে যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম আহিব, ধৰি লওক আপোনাৰ 19 তাৰিখে আপোনাৰ মেৰিট লিষ্টত নাম আহিছে, তেতিয়া আপোনালোকে 20-21 জুনত 19 তাৰিখে নাম আহিলে 20 আৰু 21 জুনত কলেজত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। যদি আপোনালোকে 6খন কলেজত কৰিছে, ধৰি লওক আপোনালোকে 6খন 3খন 4খন 5খন আপুনি যিমানখনত কৰিছে তাৰে বোলে আপোনাৰ 4খনতে বোলে নাম আহিছে, তেতিয়া আপুনি কি কৰিব লাগিব, অনলাইন যদি আপোনালোকৰ কিবা একচেপ্ট কৰিবলৈ দিয়ে সেইটোও মই দেখুৱাই দিম। যেনেকৈ দৰ্পণত আপোনালোকৰ নিজে অনলাইন কনফাৰ্ম কৰি ল'ব লাগে, তাৰপাছতহে আপোনালোকৰ কলেজত গৈ এডমিশ্যনটো ল'বগৈ লাগে। যদি তেনেকুৱা কিবা প্ৰচেছ হয় সেইটোৰ ওপৰতো মই ভিডিঅ' বনাই দি দিম। যদি আপোনালোকে ডাইৰেক্ট গৈ এডমিশ্যন লওঁ বুলি ভাবে তেতিয়া আপোনালোকে 20 আৰু 21 তাৰিখে গৈ আপোনালোকে কলেজখনত গৈ ডকুমেণ্টখিনি লৈ যাব লাগিব। সেইখিনি লৈ গৈ আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। দেখিছে আপোনালোকৰ মেক্সিমাম যিহেতু 6খনত কৰিবলৈ দিয়া হৈছে, আপোনালোকৰ যদি পাৰ্চেণ্টেজ ভাল তেতিয়া আপোনালোকে 6খনতে আপোনালোকৰ নাম আহিব পাৰে। তাৰপাছত আপুনি যোনখনত ল'ম বুলি ভাবে সেইটো আপোনালোকে নিজে চিলেক্ট কৰিব লাগিব, নাইবা আপোনালোকে 20 বা 21 তাৰিখে কোনোবা এদিন গৈ পেলাই আপোনালোকে ডকুমেণ্টখিনি লৈ গৈ এডমিশ্যন ল'বগৈ লাগিব। কাইলৈ সেইটোৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি দিম। আপোনালোকে যদি অনলাইন কিবা একচেপ্ট কৰিব লাগে কাইলৈ মই দেখুৱাই দিম আপোনালোকক। তাৰপাছত দেখিছে 22 জুনত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব। যদি প্ৰথমখনত আপোনাৰ নাম নাহে চিন্তা কৰিব নালাগে, 22 তাৰিখে আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টখন প্ৰকাশ পাব। তাত আপোনাৰ যদি নামটো আহে তেতিয়া আপোনালোকে 24 আৰু 25 জুনত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। ঠিক আছে, প্ৰথমখনত নাম নাহিলেও চিন্তা কৰিব নালাগে। প্ৰথমখনত যদি নাম আহে তেতিয়া আপোনালোকে 20 আৰু 21 জুনত গৈ কলেজত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। যদি প্ৰথমখনত নাহি আপোনাৰ ছেকেণ্ডখনত আহিছে 22 জুনত যদি আহে তেতিয়া আপোনালোকে 24 আৰু 25 জুনত কলেজত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। ঠিক আছে, তাৰ পৰা 3 নম্বৰ মেৰিট লিষ্ট যিখন আছে, থাৰ্ড মেৰিট লিষ্টখন আছে, সেইখন 26 জুনত প্ৰকাশ পাব। যদি আপোনালোকৰ ফাৰ্ষ্টখনতো নাম নাই অহা, ছেকেণ্ডখনতো নাম নাই অহা, তেতিয়াও আপোনালোকে চিন্তা কৰিব নালাগে। 3 নম্বৰ মেৰিট লিষ্টটো প্ৰকাশ পাব, সেইখন আপোনালোকৰ 26 তাৰিখে প্ৰকাশ পাব। 26 তাৰিখে যদি আপোনাৰ নামটো আহে তেতিয়া আপোনালোকে 27 আৰু 28 জুনত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। ঠিক আছে, ইনষ্টিটিউটত গৈ এডমিশ্যনটো ল'বগৈ লাগিব। 27 আৰু 28 তাৰিখ সময় দিয়া হৈছে, অৰ্থাৎ দুদিন সময় দিয়া হৈছে। প্ৰথম মেৰিট লিষ্টত নাম আহিলে 20-21 তাৰিখে এডমিশ্যন ল'বগৈ লাগিব। 22 তাৰিখৰ ছেকেণ্ডখনত আহিলে আপোনালোকৰ 24 আৰু 25 তাৰিখে এডমিশ্যন ল'বগৈ লাগিব। 26 তাৰিখ থাৰ্ডখনত যদি আপোনাৰ নাম আহে তেতিয়া আপোনালোকে 27 আৰু 28 জুনত এডমিশ্যন ল'বগৈ লাগিব।
তাৰপিছত এটা দিয়া হৈছে 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব। স্পট এডমিশ্যনটো এনেকুৱা, ধৰি লওক আপোনালোকে প্ৰথম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিখন মেৰিট লিষ্টতে যদি আপোনাৰ নাম নাই হা, তেতিয়া আপোনালোকে 29 জুনৰ পৰা আপোনালোকে 1 জুলাইৰ ভিতৰত আপোনালোকে কলেজত যাব লাগিব। তেতিয়া আপোনালোকে স্পট এডমিশ্যন ল'বগৈ লাগিব। অৰ্থাৎ আপোনালোকৰ যদি প্ৰথম আৰু থাৰ্ড মেৰিট লিষ্টত নাম নাই অহা, যদি আপোনালোকৰ ইনষ্টিটিউটত ছিট খালী হৈ আছে, তেতিয়া আপোনালোকে স্পট এডমিশ্যন ল'বগৈ পাৰিব। কিন্তু ছিট খালী থাকিব লাগিব আৰু ইয়াতো আপোনালোকৰ পাৰ্চেণ্টেজ চাই দিয়া হ'ব। এনেকুৱা নহয় যে আপুনি গ'লেই এডমিশ্যনটো পাব। যদি আপোনালোকৰ 10টা ছিট খালী আছে, যদি 50জন কেণ্ডিডেট গৈছিলে, তাৰ ভিতৰত হায়েষ্ট যিকেইজনৰ পাৰ্চেণ্টেজ আছে এই 10জনকহে এডমিশ্যনটো দিয়া হ'ব। এইটোৱে হৈছে স্পট এডমিশ্যন। যদি আপোনালোকৰ তিনিখনতে নাম নাহে, তেতিয়া আপোনালোকে 29 তাৰিখৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকে যাব লাগিব। প্ৰথম দিনাই যাব আপোনালোকে স্পট এডমিশ্যন ল'বগৈ লাগিব, ডকুমেণ্ট গোটেইখিনি লৈ যাব লাগিব। যদি আপোনাৰ স্পট এডমিশ্যনত চিলেকশ্যন হয়, তেতিয়া আপোনালোকে স্পট এডমিশ্যনটো লাভ কৰিব। তাৰপৰা CUT-খিনিৰ কাৰণে যিসকলে CUT এক্সাম দিছে, তেওঁলোকৰ বাবে টাইম টেবুলটো অলপ সাল সলনি কৰা আছে। তেওঁলোকৰ প্ৰগ্ৰেম চিলেকশ্যন আৰম্ভ হ'ব 1 পৰা 2 জুলাইৰ ভিতৰত। তাৰপিছত কাৰেকশ্যন উইণ্ড' অ'পেন হ'ব 3 পৰা 4 জুলাইত, দেখিছে। তাৰপৰা আপোনালোকৰ একাডেমিক স্কেনিং কৰা হ'ব 5 পৰা 8 জুলাইত, অৰ্থাৎ আপোনালোকৰ ডকুমেণ্টখিনি স্কেন কৰা হ'ব। যদি কিবা খেলিমেলি আছে ৰিআপলোড কৰিবলৈ কোৱা হ'ব। 9 জুলাইত আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব। 9 জুলাইত যিসকল কেণ্ডিডেট চিলেকশ্যন হ'ব, তেওঁলোকে 10 আৰু 11 তাৰিখে এডমিশ্যন ল'বগৈ লাগিব। 12 জুলাইত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব। 15 আৰু 16 জুলাইত আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। তাৰপাছত আপোনালোকে 16 তাৰিখে থাৰ্ডখন প্ৰকাশ পাব। 17 আৰু 18 তাৰিখে আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। তাৰপিছত আপোনালোকৰ 19 আৰু 20 তাৰিখে আপোনালোকৰ স্পট এডমিশ্যন দিয়া হৈছে CUT-সকলৰ বাবে। আৰু 29 আৰু 31 জুলাই 29, 30, 31 জুলাইত আপোনালোকৰ স্পট এডমিশ্যন, ফাইনেল স্পট এডমিশ্যন যিটো আছে, সেইটো দিয়া হৈছে CUT আৰু নন CUT সকলোৰে বাবে। অৰ্থাৎ আপোনালোকৰ সেইদিনাও গৈ পেলাই স্পট এডমিশ্যনটো ল'বগৈ পাৰিব। স্পট এডমিশ্যনটো আপোনালোকৰ পাৰ্চেণ্টেজ চাই দিয়া হ'ব। এনেকুৱা নহয় যে আপোনালোকে গ'লে এডমিশ্যন পাব, তেনেকুৱা নহয়। কিন্তু আপোনালোকৰ যদি চান্স থাকে, তেতিয়া আপোনালোকে এডমিশ্যনটো পাব। বাকী আপোনালোকৰ নন CUT সকলৰ ক্লাছটো আৰম্ভ হ'ব 16 আগষ্টৰ পৰা। আপোনালোকৰ ফুল ক্লাছ আৰম্ভ হ'ব। পেপাৰ চিলেকশ্যন হ'ব আপোনালোকৰ 12 আৰু 14 আগষ্টত। বাকী ডেমো ক্লাছো দিয়া হ'ব আপোনালোকৰ 5 পৰা 10 আগষ্টৰ ভিতৰত আপোনালোকৰ ডেমো ক্লাছ দিয়া হ'ব। নন CUT সকলৰ বাবেও তেনেকৈ দিয়া হৈছে। নন CUT সকলৰো আপোনালোকৰ 16 তাৰিখৰ পৰাই আপোনালোকৰ ক্লাছ আৰম্ভ হ'ব। বাকী আপোনালোকৰ গোটেইখিনি দিয়া হৈছে ইয়াত। ডেমো ক্লাছো হ'ব আপোনালোকৰ 5 পৰা 10 আগষ্টৰ ভিতৰত। গোটেইখিনি দিয়া হৈছে। CUT আৰু নন CUT সকলোৰে ডেমো ক্লাছটো একেলগে আৰম্ভ হ'ব। এইখনে আছিল টাইম টেবুলখন। যদি আপোনালোকে বুজাত কিবা অসুবিধা পাইছে, তেনেহ'লে কমেণ্ট কৰি জনাব। যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। অলৰেডি ডকুমেণ্ট ৰিআপলোড, ABCID লিংক, ইউনিক আইডিৰ ওপৰত ভিডিঅ' বনাই দি ৰখা হৈছে। যদি তাৰ ওপৰত কিবা সুধিবলগীয়া আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'কেইটা প্ৰথমতে চাই ল'ব। তাৰপাছত আপোনালোকে যদি কিবা বুজি নাপায়, তেন্তে কমেণ্ট কৰি জনাব। আৰু এতিয়া সুধি আছিলে বহুতে ডকুমেণ্ট কি নিব লাগিব এডমিশ্যনৰ দিনা। এডমিশ্যনৰ দিনা আপোনালোকে সমৰ্থ এডমিশ্যন পৰ্টেলত যিসমূহ ডকুমেণ্ট আপলোড কৰিছিলে, সেইসমূহ আপোনালোকে নিব লাগিবই। আপোনালোকে PRC-খন লৈ ল'ব। যদি PRC নাই, তেনেহ'লে আপোনালোকৰ যিটো এড্ৰেছ প্ৰুফত দিছিলে, আপোনালোকৰ আধাৰ কাৰ্ড হওক বা তেনেকুৱা কিবা কিবি লৈ যাব। তাৰপিছত আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন নিবই লাগিব। যিসমূহ আপোনালোকৰ OBC ST কাষ্টৰ পৰা বিলং কৰে, তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন নিবই লাগিব। ফটো লৈ যাব আপোনালোকে 2-3 কপিমান। তাৰপাছত ইনকম চাৰ্টিফিকেট, ফ্ৰী এডমিশ্যনৰ বাবে আপোনালোকে ইনকম চাৰ্টিফিকেটখন নিবই লাগিব। যিসকলৰ এনুৱেল ইনকমটো 2 লাখৰ তলত হয়, তেওঁলোকে ইনকম চাৰ্টিফিকেটখন লৈ যাব। তেতিয়াহে আপোনালোকে ফ্ৰী এডমিশ্যনটো লাভ কৰিব। মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব ক্লাছ 10 আৰু 12ৰ। যদি 12ৰ আপোনালোকে যিখন অৰিজিনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট যদি পোৱা নাই, তেনেহ'লে আপোনালোকে অনলাইন যিখন আপোনাৰ মাৰ্কশ্বিট ডাউনলোড কৰিছিলে, সেইখনকে প্ৰিণ্ট আউট কৰি লৈ যাব। মেট্ৰিকৰ আপোনালোকে এডমিট হওক, আপোনাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, সেইখিনিও লৈ ল'ব। গোটেইখিনি ডকুমেণ্ট লৈ ল'ব। তাৰপাছত আপোনালোকৰ সমৰ্থ পৰ্টেলত আপোনালোকে যি ডকুমেণ্ট আপলোড কৰিছিলে, সেইসমূহ লৈ ল'ব। আপোনাৰ আধাৰ কাৰ্ডটো লৈ ল'ব, ঠিক আছে, আধাৰ কাৰ্ডটো লৈ ল'ব। পেৰেণ্টছৰ আপোনালোকে ভোটাৰ কাৰ্ড বা কিবা ডকুমেণ্ট এটা লৈ ল'ব আপোনালোকৰ যদি প্ৰয়োজন হয়। আগৰবাৰ ফ্ৰী এডমিশ্যনৰ কাৰণে গছপুলি ৰোপণ কৰা ফটো বিচাৰিছিলে। বৰ্তমানলৈকে খবৰ পোৱা নাই। যদি গম পাওঁ, যদি তেনেকুৱা ধৰণৰ গছপুলি ৰোপণ কৰা ফটো যদি বিচাৰে, তেতিয়া আপোনালোকক মই কাইলৈ জনাই দিম। মেৰিট লিষ্ট যিহেতু কাইলৈ প্ৰকাশ পাব, তেতিয়া কাইলৈ জনাই দিম মই। যদি লাগে, তেতিয়া আপোনালোকৰ ফ্ৰী এডমিশ্যনৰ বাবে গছপুলি ৰোপণ কৰা ফটো এখনো লৈ যাব লাগিব। যিহেতু আগৰ কিবাৰত গছপুলি ৰোপণ কৰা ফটো বিচৰা হৈছিলে ফ্ৰী এডমিশ্যনৰ বাবে। এইসমূহ ডকুমেণ্টে আপুনি লৈ যাব লাগিব। আৰু আপুনি যিখন কলেজত একচেপ্ট কৰিব বা যিখনত এডমিশ্যন ল'বগৈ, তাৰ যিটো প্ৰিণ্ট আউট আছিলে, অৰ্থাৎ অনলাইন এপ্লাই কৰাৰ পাছত যিখন ফৰ্ম আপুনি প্ৰিণ্ট কৰিছিলে, সেই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি লৈ যাব পাৰিব, ঠিক আছে। এইখিনি ডকুমেণ্টে আপুনি লৈ গৈ এডমিশ্যনটো ল'বগৈ লাগিব। প্ৰথম মেৰিট লিষ্ট যিদিনা প্ৰকাশ পাব, তাৰ 2 দিনৰ ভিতৰত আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। সেইসমূহ অলৰেডি মই কৈ আহিছোঁ। আপোনালোকে চাই ল'ব ডেটসমূহ আকৌ এবাৰ। ডেছক্ৰিপশ্যনত লিংক আছে, সেই লিংকত গৈ পেলাই আপোনালোকে টাইম টেবুলখন ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনালোকৰ কিবা জানিব বা সুধিবলগীয়া আছে, তেন্তে কমেণ্ট কৰি জনাব। যিমান পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিম।